গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, চাহ খালোঁ আৰু এতিয়া 9টা বাজিব হ'ল। চাহটো খাইছোঁ 8টা মানতে চাহ খাইছোঁ, ৰাতিপুৱাৰ চাহ। আৰু এতিয়া মই অলপ আয়োজন কৰি আছোঁ, পিঠা পায়স। কিহৰ কাৰণে আহক কৈ আছোঁ। পিঠা কেইটামান ভাজিলোঁ, ভাজি পেলাই ৰাতিপুৱা চাহ খালোঁ আৰু এইখিনি ঘোলাই আছে, বনাম মানে ঘুলি থৈছোঁ, অলপ পিছত বনাম। তাৰ আগতে ভাবিছোঁ কেইটামান কাপোৰ আছে ধুই দিওঁ, ৰ'দটো ওলাইছে, আকৌ যাম মই, শুকাব লাগিব। আৰু ইপিনে পায়স বহাই দিছোঁ, পায়স বনাই আছোঁ। পায়সৰ কাৰণে নাৰিকল কুৰাই লৈছোঁ, গাখীৰ আছে আৰু ফ্ৰিজত আছে 1 লিটাৰ। এইটো 1 লিটাৰ আছে আৰু ফ্ৰিজতো আছে 1 লিটাৰ। তাজা আনিছোঁ এটা, যেনে তেনে বনাব নোৱাৰি নহয়, ভালদৰে বনাব লাগে। বহুত আছে, দেখালোঁহে অলপ চলপ। পিঠা কেইটামান ভাজি ল'ম আৰু কাপোৰ আছে কেইটামান ধুই ল'ম, সৰু মাছ আনিছে কাটি ল'ম, বহুত কাম আছে, দেখালোঁহে অলপ চলপ। আৰু ৰান্ধা বাঢ়া কথা আছে, মই নাথাকিম, হাজবেণ্ডৰ কাৰণে, ল'ৰাৰ কাৰণে বনাই থৈ যাম। আৰু শহুৰৰ ঘৰত গ'লে নহয়, যাৰে ঘৰত নহওক অলপ চলপ লৈ যাওঁ, কিন্তু শহুৰৰ ঘৰত গ'লে লৈ যাওঁ মই কিবা না কিবা। হাই গাইছ, এয়া পিঠা কেইটা ভাজি আছোঁ আগত, তাৰপিছত কাপোৰ আছে কেইটামান ধুম, কাৰণ পিঠা কেইটা ঠাণ্ডা হোৱাৰ কাৰণে আগত ভাজি আছোঁ। আৰু এইকেইটা ভাজি ল'লোঁ, দেখিছেনে? শহুৰৰ ঘৰত বহুত মানুহ, সেইকাৰণে বেছিকৈ অলপ ল'ব লাগে। পিঠা ভাজা প্ৰায় শেষে হ'ল আৰু শহুৰৰ ঘৰত বহুত মানুহ নহয়, সেইকাৰণে পিঠা অলপ বেছিকৈ ল'ব লাগে। আৰু পিঠাকেইটা দেখিছেনে কিমান ধুনীয়া হৈছে একেবাৰে। আৰু এয়া মই ভাজি আছোঁ। ভাজতে অলপ সময় লাগে, লাহে লাহে ভাজিব লাগে, সেইকাৰণে। ইমান ধুনীয়াকৈ ফুলে, দেখিছেনে? এইখিনি ভাজি আহি আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। পিঠা ভাজা কমপ্লিট হৈ গ'ল আৰু পায়স হৈ গ'ল। এতিয়া ঠাণ্ডা হ'লে ভৰাই ল'ম। আৰু মাছ আনিছে, এইখিনি কাটি ল'লোঁ আগতে, সৰু সৰু মাছ আনিছে। এতিয়া চৰচৰি বনাম, লগতে দালি বনাম। তেনেহ'লে ব্লগটো চাই থাকক। মই এতিয়া কাপোৰ আছে কেইটামান ধুই ল'ম, ধুই চুই আহি আছোঁ। এয়া চাদৰ ওপৰত আহিলোঁ, আহি পেলাই এয়া কাপোৰখিনি শুকা দিম, ধুই ল'লোঁ, কাৰণ একদম তাৰা কৰি আছোঁ। তাৰপিছত কাঁহী বাতি আছে কেইটামান ধুই ল'ম, ৰান্ধা বঢ়াম। তেনেহ'লে আহি আছোঁ। হাই গাইজ, ফাইনেলি এতিয়াহে কাম শেষ। ঘৰ দুৱাৰ মুচিলোঁ, চাফা কৰিলোঁ, ৰান্ধা বাঢ়া কৰিলোঁ। আৰু ক'ৰবাত গ'লে নহয় কাম অলপ বেছি ওলায়, আৰু কিবা কিবি বনালোঁ, সেইকাৰণে অলপ সময় লাগিল। আৰু এতিয়াহে মই ভাত খাবলৈ বহিছোঁ, ভাতকেইটা খাই ওলাই যাম। তেনেহ'লে একেবাৰে আহি আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। খাই লওঁ, তাৰপিছত এইখিনি ৰেডি কৰিলোঁ। এইটো হৈছে পায়স, দেখিছেনে? পায়স ল'লোঁ আৰু পিঠা, আৰু এইখিনি হৈছে হাঁহৰ মাংস, এইখিনি লৈ যাম। তেনেহ'লে একেবাৰে ৰেডি চেডি হৈ আহি আছোঁ। গাইজ, ৰেডি হ'লোঁ, এদিন থাকিম, সেইকাৰণে অলপ কাপোৰ ল'লোঁ, কাৰণ লাগেই। তেনেহ'লে বলক যাই পেলাই দেখাই আছোঁ। ৰাস্তাত সোমাৰ লগে লগে নহয় কিমান যে ধুনীয়া লাগে নহয় পৰিৱেশটো চাই। আৰু সংসাৰৰ পৰা এদিন বঞ্চিত হ'লোঁ, কাৰণ ইমান আৰু গৰমত কাম চাম কৰিবলৈ মন নাযায় দেই। ঘৰত থাকিলেতো কাম কৰিবই লাগে। আৰু এইটো নহয় কাম দেখি আৰু ভয় খোৱা নাযায়, কিন্তু
ফুৰিবলৈ লাগে, ঘূৰা ফুৰা কৰিবও লাগে নহয়। আৰু এতিয়া গৈ আছোঁ, ননদ আৰু তাৰ হাজবেণ্ডে ৰখি আছে মোৰ কাৰণে আধা ৰাস্তাতে, মানে সিহঁতে আহিছে। এয়া টটো দি আহিলোঁ, আহি পেলাই এইখিনি খোজকাঢ়ি গৈ আছোঁ। পিছফালে আছে ননদ, তাৰ হাজবেণ্ড। তেনেহ'লে বলক যাই পেলাই গৈ আছোঁ। আহি পেলাই একলগ হ'লোঁ, সিহঁতেও আহিছে ইফালৰ পৰা, মই অকলে আহিছোঁ, ল'ৰাটো অহা নাই। আৰু ৰাতি আহিব, ল'ৰাও আহিব, হাজবেণ্ডো আহিব। তেনেহ'লে ভিউটো চাওক আপোনালোকে। ধৰিৰ পৰা নামিলোঁ, এতিয়া খোজকাঢ়ি যাম। এইখিনি বাঁহৰ শাকো আহি পালোঁ, আৰু পানী এতিয়াও আছে নহয়, পানী হৈছিল নহয়, দেখিছেনে, এতিয়াও আছে। আৰু এয়া বাঁহৰ শাকো খোজকাঢ়ি গৈ আছোঁ, আৰু জাল পেলাই থৈছে। মাছো আছে, তামাম মাছ আছে। আৰু দেখিছেনে, এতিয়াও পানী আছে শহুৰৰ ঘৰৰ আশে পাশে। আৰু ননদ আৰু হাজবেণ্ড, তাৰ হাজবেণ্ড গৈ আছে আগতে, মই পিছফালে গৈ আছোঁ। ভয়ো লাগে নহয়, ইমান বাঁহৰ শাকো লৰি থাকে। তেনেহ'লে বলক যাই পেলাই দেখাই আছোঁ। হাই গাইছ, আহি পালোঁ, খোজকাঢ়ি আহিলোঁ, সোমাই আহিলোঁ, খোজকাঢ়ি আহিলোঁ। আৰু আহি চাওঁ, যাওঁতো মানে মুৰ্গী চুৰ্গী কাটি আছে। আমি অহা বুলি জানে, ল'ৰা আৰু হাজবেণ্ড অহা নাই, ৰাতি আহে নেকি ক'ব নোৱাৰোঁ। আৰু আহিব নোখোজে, ল'ৰা গৰমৰ বন্ধ শেষে পেলাই, তথাপি ঘূৰা ফুৰা কৰিব নোখোজে নহয়। এয়া আহিব কৈছোঁ, আহিলে দেখাম। আৰু তাৰপিছত এইটো ডাঙৰ জাওটো ৰান্ধি আছে, মোৰ পচন্দৰ বস্তু বনাই আছে। আহি মানে কৈ আছে মোক পচন্দৰ বস্তু, লতা বনাই আছে, কচুৰ লতা আৰু শুকান মাছ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আৰু এয়া তাই কচুৰ লতা বনাই আছে, ডাঙৰ জাওটো। এতিয়া মই চাহ বনাম, অলপ চাহ খাম, ময়ো খাম, সিহঁতকো দিম। আৰু পিঠাটো বনাই আনিছোঁ, কি দেখাইছোঁ আপোনালোকক। আৰু গাঁৱত নহয়, কাৰেণ্ট নাথাকে, সেইকাৰণে অলপ আহে অলপ যায়। তাৰপিছত এইটো 2 নম্বৰ জাওটো ৰান্ধি আছে, মানে মুৰ্গী মাংসখিনি ৰান্ধি আছে। খোৱাটো আৰু আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰেণ্ট নাছিল সেইকাৰণে। আৰু দেখিছেনে, শোৱা মানে য'তে ত'তে শুইছে সকলোৱে, জাগা য'ত পাইছে তাতে শুইছে। আৰু বাহিৰত গল্প চল্প কৰি আছোঁ আমিও। আৰু ল'ৰা আহিছে, হাজবেণ্ডো আহিছে, আমিও শুম এতিয়া। মানে ঘৰ আছে বহুত, মানে যোনে য'ত শুইছে। আৰু এতিয়া শুম ৰাতি। এইটো হৈছে ভাতিজাৰ লগত ল'ৰা শুইছে, আৰু ভাতিজিটোৰ লগত মই শুম। মানে গৰম নহয়, ইমান গৰম লাগে, গৰমত আৰু শুবতো মনে নাযায়। এতিয়া 12টামান বাজে, আৰু ক'ত কোনে শুইছে দেখাই দিলোঁ। আলহী বহুত আহিছে, গল্প চল্প কৰিলোঁ। এতিয়া শুব আহিছোঁ। আজি গোটেই ব্লগটোতে মই ভয়েচ দিলোঁ। তেনেহ'লে ব্লগটো ইয়াতে শেষ কৰিছোঁ, আকৌ নেক্সট ব্লগত আহি আছোঁ। এতিয়াৰ কাৰণে গুড নাইট, বাই বাই।